মাজুলী সংবাদৰ প্ৰতিজন দৰ্শকক মই প্ৰাঞ্জল খাউণ্টে স্বাগতম জনাইছোঁ। আমি এক নতুন শিতান লৈ আহিছোঁ মাজুলীৰ সংবাদলৈ। নাম হৈছে নতুন মুখ। আজি এই নতুন মুখ শিতানত আমাৰ সৈতে উপস্থিত আছে মাজুলীত মীন পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন তুলি ধৰা, তাৰ সমান্তৰালকৈ মাজুলীৰ ৩,০০০ৰো অধিক মীন পালকক এক সুন্দৰ পথ প্ৰদৰ্শন দিয়া, পথ প্ৰদৰ্শক বুলি মীন পালনৰ পথ প্ৰদৰ্শক বুলি আজিৰ তাৰিখত ক'ব লাগিব। তেখেত আমাৰ সৈতে উপস্থিত আছে, আমি তেখেতক চিনাকি কৰাই দিম। প্ৰথমতে চৰকাৰী তথ্য অনুসৰি কেইটামান কথা আপোনালোকক কৈ ল'ব বিচাৰিছোঁ যে মাজুলীত বৰ্তমান সময়ত এই বছৰত প্ৰায় ৭২২ হেক্টৰ ভূমিত প্ৰায় ৩,৭৮২ জন মীন পালকে এই কৃষি ক্ষেত্ৰত মীন পালনৰ ক্ষেত্ৰখনত জড়িত হৈ আছে। আৰু বৰ্তমান সময়লৈকে মাজুলীৰ জিলা প্ৰশাসন বা মাজুলীৰ মীন বিভাগৰ উদ্যোগত প্ৰায় ২২০ জন মীন পালকক বিশেষভাৱে ট্ৰেইন আপ কৰা হৈছে। মীন পালন কি ধৰণে কৰিব লাগিব, অৰ্থাৎ মৎস্য পালন কি ধৰণে কৰিব লাগিব, কি ধৰণে স্বাৱলম্বী হ'ব পাৰিব, এই সকলোখিনি ট্ৰেইন আপ কৰা হৈছে, প্ৰশিক্ষণ প্ৰদান কৰা হৈছে প্ৰায় ২২০ জন ব্যক্তিক। আৰু সচৰাচৰতে বৰ্তমান সময়ত আপোনালোকে সামাজিক মাধ্যমত মাজুলীত এটা কথা বিশেষভাৱে চৰ্চিত হৈছে। আজি কিছুদিনৰ পূৰ্বে বিধায়ক ডাঙৰীয়াও এখন সভাত কৈছে যে কি ধৰণে মাজুলীৰ মৎস্য পালকসকলক বিভিন্নজন বাহিৰৰ বহিৰ জিলাৰ এক বিশেষ সম্প্ৰদায়ৰ লোকে কি ধৰণে দাবী ধমকি দিয়া আৰম্ভ কৰিছে। মাজুলী 10 কোটি মাছ প্ৰডাকশ্যন কৰিবলৈ সক্ষম হৈছে। আজি কেইদিনমান আগত আমাৰ যিটো উৎপন্ন কৰা ব্যক্তিজনলৈ আমাৰ ফিচাৰী অফিচাৰলৈকে বাবুকি আহিছে বঙালমৰাৰ পৰা যে আপোনালোকে আমাৰ মাছ বিক্ৰী কৰিবলৈ মাজুলীত বিক্ৰী কৰিব নিদিয়াকৈ আপোনালোকে উৎপন্ন কৰাৰ কাৰণে মৃত্যুৰ বাবুকি দিছে। মই তেখেতসকলক কৈছোঁ এই মৃত্যু বাবুকি আমি একোনো ভয় নাই, আৰু আমাৰ নিজৰ কাম আমি নিজে কৰি যাম, আৰু আমাৰ মাজুলীৰ ল'ৰা ছোৱালীক আমি সংস্থাপন কৰিবৰ কাৰণে যিটো পথত যাব লাগে আমি যামে, আৰু এই ধৰণে আমাৰ ল'ৰা ছোৱালীক সংস্থাপন কৰিবি। মীন পালকক সেই কথাখিনি মাজুলীৰ জনপ্ৰতিনিধি অৰ্থাৎ বিধায়কগৰাকীয়ে স্বীকাৰ কৰিছে। মাজুলীৰ মীন বিভাগৰ বিষয়াক ধমকি দিয়া হৈছে, মাজুলীৰ মীন পালকক ধমকি দিয়া হৈছে। ইয়াৰ আঁৰৰ কাহিনীটো কি, এই গোটেই কথাখিনি আমি পাতিম। আৰু বিশেষকৈ আমি কথা পাতিবলৈ চেষ্টা কৰিম যে মীন পালনৰ জৰিয়তে মাজুলীত কি ধৰণে স্বাৱলম্বী হ'ব পাৰে, সেই কথাখিনিও পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষ নকৰাকৈ চাব। যিসকল মীন পালক আছে তেওঁলোকৰ কাৰণে উপকাৰ হ'ব এটাই, আমি বৰ্তমান সময়ত বাতৰি কৰি ঘূৰি ফুৰোঁতে দেখিছোঁ বহুতৰে পুখুৰীসমূহত শেলাই হৈছে বা বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে, অত্যাধিক পৰিমাণে মাছ মৰিছে। কি কাৰণে মৰিছে, এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, কি সমস্যা থাকিলে মাছ সততে মৰিব পাৰে, এই গোটেইখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম তেখেতৰ পৰা। যিহেতু এটা নৱতম বিপ্লৱ আচলতে মাজুলীত গঢ়ি তুলিছে মীন ক্ষেত্ৰখনত। মই পোনে পোনে চিনাকি কৰাই দিছোঁ, আমাৰ লগত উপস্থিত আছে তেখেত প্ৰাঞ্জল বৰা, তেখেতৰ নাম কুহি মীন পাম, সেই কুহি মীন পামৰ স্বত্বাধিকাৰী। প্ৰথমতে আপোনাক মাজুলী সংবাদলৈ স্বাগতম জনাইছোঁ। কি ক'ব এই মুহূৰ্তত আচলতে মাজুলীৰ মীন ক্ষেত্ৰখনত আমাৰ লগত চৰকাৰী তথ্যমতে যি আছে প্ৰায় ৭২২ হেক্টৰ ভূমিত মাজুলীত পুখুৰী আছে, তাৰে ৩,০০০ৰো অধিক প্ৰায় ৩,৭৮২ জন মীন পালকে মৎস্য পালনৰ সৈতে জড়িত হৈ আছে। আচলতে মাজুলীৰ ৱেডাৰটো, বাতাবৰণটো কেনেকুৱা মৎস্য পালনৰ বাবে, প্ৰথমতে জানি ল'ম আপোনাৰ পৰা। তো এনেকুৱা মাজুলীৰ যিটো পানীৰ ৱাটাৰ কোৱালিটি আছে, বিভিন্ন বাহিৰৰ পৰা অহা বিশেষজ্ঞই চাইছে যে মাজুলীৰ আটাইতকৈ বেছি উৎপাদন হ'ব পৰা বস্তুৱে হৈ গ'ল মাছ, তাৰপিছতেই কৃষি। যিহেতু মাজুলীৰ সকলোফালে পানীৰে আৱৰা এটা জেগা, মাজুলীৰ যিটো পানী হয়, যে পানীৰ যিটো বাতাবৰণ থাকে বেলেগ জিলাৰ তুলনাত অলপ পাৰ্থক্য থাকে। যেনেকৈ আমি প্ৰজননৰ আৰম্ভণি বুলি কওঁ, কিছুমান জিলাত আমাৰ ধৰি লওক ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰাই আৰম্ভ হৈ যায়, কিন্তু আমাৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ পৰাই আৰম্ভ হয়, কিয়নো বেলেগ জিলাৰ তুলনাত মাজুলী 1 মাহমান পিছপৰা। যিহেতু মাজুলীৰ ৱেডাৰটো দুইফালে পানীৰ আৱৰাৰ কাৰণে কিছু বেলেগ জিলাৰ তুলনাত অলপ ঠাণ্ডা। সেইকাৰণে আমি এইবাৰ যি ব্ৰিডিং প্ৰচেছ আৰম্ভ কৰিছোঁ মাজুলীত, আমাৰ মাছৰ যিটো পৰিপক্কতা পুৰঠ বুলি কয়, সেইটো অকণমান বেলেগ জিলাৰ তুলনাত আমি মাহ দেৰিকৈ পাইছোঁ সেনেকুৱা। আৰু বাকী কথা হ'ল এনেকুৱা ধৰণৰ, মাজুলীত
মৎস্য পালনৰ যথেষ্ট সম্ভাৱনীয়তা আছে। মই নিজে 12-13 চনৰ পৰা খেতি কৰিবলৈ আৰম্ভ কৰিছোঁ। 12-13 চনত মই দেখিছিলোঁ যে মাছবিলাক এটা কৰি পেলাই মানুহবিলাক যেনেকুৱা ধৰণে উপকৃত হৈছে, তো দেখিছিলোঁ ময়ো কৰি যাওঁচোন। মই তেতিয়া অকণমান আপোনাৰ বিয়া ঠিক পতাৰ পিছে পিছে মোৰ এটা আগ্ৰহ আছে যে মই কৰি চাওঁ, আৰু তেতিয়া মই ঠিকাৰ লগত জড়িত আছিলোঁ, ঠিকা কামৰ লগত জড়িত আছিলোঁ। তো মই কৰি চালোঁ। মই প্ৰথম অৱস্থাত বান্ধ দি কৰিলোঁ, এটা চাইডে PWD ৰাস্তা, এটা চাইডে মোৰ ঘৰ, আৰু বাকী যিটো এল হ'ল সম্পূৰ্ণ দুটা বাৰ মই বান্ধ দি পেলাই কৰিলোঁ। তো বান্ধ দি কৰাৰ পিছত খুব ধুনীয়া হৈছে মাছ। কিন্তু যেতিয়া বাৰিষা হৈ পেলাই বাৰিষাৰ যিটো গেলা পানী বা যিটো প্ৰদূষণযুক্ত পানী আমাৰ পুখুৰীৰ ফালেদি পাৰ হৈ গ'ল, তাৰপিছতে মাছবিলাক আপোনাৰ কমাবলৈ বা বিভিন্ন ধৰণৰ সমস্যাত পৰিবলৈ মই আৰম্ভ কৰিলোঁ। তাতে বহুত কষ্ট কৰি মেডিচিন মৰাৰ পিছতো পানীটো যিহেতু খুব থাকে, সেই তাত আমাৰ বিশেষকৈ কাৰ্যক্ষম নহয় মেডিচিনখিনি। তাৰপিছত মই সেই বছৰ মানে যিটো উৎপাদন পাব লাগিছিলে তাৰ কিন্তু আধাহে পালোঁ। তাৰ গোটেই কাৰণটো হ'ল মই পুখুৰীটোত যিহেতু মই সকলো ফালে পাৰটো বনাব পৰা নাছিলোঁ। তো নেক্সট বছৰ মই ভাবিলোঁ যে মই অকলে নোৱাৰিম, মই গোট কৰি পেলাই 13-14 চনত আৰম্ভ কৰিলোঁ। তো 13-14 চনত মই গোট কৰি আৰম্ভ কৰি পেলাই অলপ পাৰ বনালোঁ। তথাপিতো সেই পাৰৰ ওপৰতো কিছু পানী উঠে, কিন্তু যিটো একেবাৰে গেলা পানী পহঁতনি সোমাই যায়, সেইটো মই বাধা দিব পৰাৰ কাৰণে মই সেই বছৰ কিছু উৎপাদন পাবলৈ আমি গোটেই সক্ষম হ'লোঁ। এনেকৈ মই লাহে লাহে দেখিলোঁ যে খেতিয়কবিলাকৰ মাছ খেতিৰ লগত বিভিন্ন সমস্যা জড়িত হৈ থাকে। এই সমস্যাবিলাকৰ কথাও চিন্তা কৰিব লাগিব, যেনেকৈ মাছ কমাই যায়, মাছ মৰে। তো তেতিয়া দেখিলোঁ যে মাছৰ লগত জড়িত যিবিলাক দোকান আছে বা যিবিলাক মানে মাছৰ বিশেষজ্ঞ আহে, যিবিলাক বিক্ৰী কৰিবৰ কাৰণে দোকানৰ লগত ৰিলেটেড থাকে, তেওঁলোকৰ লগত কথা পাতি মই কিছুমান লাহে লাহে তেওঁলোকৰ পৰামৰ্শ অনুযায়ী খেতিয়কসকলকো মই লাহে লাহে মাছৰ বিভিন্ন ধৰণৰ মানে কেনেকৈ প্ৰতিষেধক দিব পাৰি সেইবিলাকৰ মই লাহে লাহে বুজ ল'বলৈ আৰম্ভ কৰিলোঁ, পৰামৰ্শ দিবলৈ আৰম্ভ কৰিছিলোঁ। 13-14 চনৰ পৰা ঠিক 17 চনমানত মই গম পালোঁ যে নহয়, তাতকৈও মই এখোপ জানিব লাগিব যে মাছৰ পানীৰ পটেঞ্চিয়েল হাইড্ৰজেন বোলা বস্তু থাকে, pH, পানীত এমনিয়া থাকে। তো পটেঞ্চিয়েল হাইড্ৰজেনটো কেনেকুৱা, তাৰ স্কেলটো 1-ৰ পৰা 14লৈ থাকে। যদি তাত 7 হ'ল নৰ্মেল স্কেল, 7তকৈ যদি বাঢ়ি যায় তেতিয়া সেইটো আপোনাৰ মাছটো ক্ষাৰীয় বুলি কয় পানীটো, আৰু যেতিয়া 7তকৈ যেতিয়া কমি আহে তেতিয়াহ'লে আমাক তাক টেঙা বুলি কয়। এতিয়া তাৰ এটা স্কেল থাকে 7.5 আৰু 6.5, মানে 6.5ৰ পৰা 7.5ৰ ভিতৰত নৰ্মেল ষ্টেজ বুলি ধৰা যায়। 7ৰ পৰা 0.5 মাইনাছ কৰিলে 6.5 হ'ব, 0.5 প্লাছ কৰিলে 7.5 হ'ব। এইটো হ'ল নৰ্মেল স্কেল। আপোনাৰ 7.5ৰ পৰা 8.5লৈকেও ঠিক থাকে, কিন্তু 8.5ৰ পৰা যেতিয়া বেছি পানীটো সাৰযুক্ত হ'ব তেতিয়া লাহে লাহে মাছটো ওপৰত উঠি আহিব, মাছটো কমাবলৈ আৰম্ভ কৰিব, আৰু লাহে লাহে সি মৰিবলৈ আৰম্ভ কৰিব। মানে ফিচাৰী এটা প্ৰধান বেমাৰটো খাৰ হোৱাটো। পানী খাৰ হোৱা। ঠিক একেধৰণে খাৰ যে হৈছে কেনেকৈ গম পাব? খাৰটো যে হৈছে আমি গম পাম এইটো ধৰণে যে মাছটো যেতিয়া আমাৰ কমাবলৈ আৰম্ভ কৰিব, সেই কমাবলৈ আৰম্ভ কৰোঁতেনে আমি চাব লাগিব এটা pH স্কেল মিটাৰ এটা থাকে, বা আমি লিটমাছ পেপাৰটো জুখিব পাৰোঁ, এটা কেমিকেলো থাকে, এটা টিউব থাকে। তো সেই টিউবটোত এখন চাৰ্ট থাকে, তাত স্কেলবিলাক লেখা থাকে। তাত আমাৰ পানীটো জোখৰ পৰিমাণত সেই টিউবত যিমান পানী দিব লাগে সেই পানীটো অনাৰ পিছত সেই পৰিমাণৰ তাত এটা কেমিকেল ড্ৰপ দিবলৈ থাকে। সেই ড্ৰপটো যেতিয়া আমি তাত দিয়াৰ পিছত তাত স্কেলটো গম পায়, তাত কালাৰটো গম পায়। সেই কালাৰটো আমি স্কেলখনৰ চাৰ্টটোৰ লগত যেতিয়া মিলাই চাম তেতিয়া কোনটো ধৰণৰ খাৰ আছে, কিমান খাৰ আছে আমি গম পাম। সেই খাৰ অনুযায়ী আমি কিমান চূণ প্ৰয়োগ কৰিব লাগিব তাৰ এটা নিৰ্ধাৰিত থাকে। তো সেইমতে যদি আমি প্ৰয়োগ কৰিব পাৰোঁ বা খেতিয়কসকলে সিমানখিনি কথা যদি জানো তেতিয়াহ'লে আমি সুফল পাম। কেতিয়াবা এনেকুৱাও হ'ব পাৰে পুখুৰীটোত পানী খাৰ হৈ আছে আৰু তাতে আমি ঘপককৈ নজনাকৈ কাক কোনেও নুসুধাকৈ আমি চূণ প্ৰয়োগ কৰি দিলোঁ। চূণ এবিধ খাৰ আৰু পানীওতো খাৰ হৈ আছে। চূণ এবিধ খাৰ, পানীও যদি খাৰ হয় তেতিয়াহ'লে খাৰৰ লগত যদি খাৰ মাৰি দিওঁ তেতিয়াহ'লে 8.5 বা 9 যদি ক্ৰছ কৰিব তেতিয়া সেই ঘপককৈ সেই গোটেই মাছখিনি মৰিবলৈ আৰম্ভ কৰিব, মৰি যাব পাৰে। মানে হিতে বিপৰীতো হ'ব পাৰে। হিতে বিপৰীত হ'ব, কেতিয়াবা আমি চূণ মাৰিলেও মৰি যাব পাৰে। ঠিক একেধৰণে যিহেতু আমাৰ চূণ এইটো কাৰণেই ব্যৱহাৰ কৰোঁ, আমাৰ প্ৰায়বিলাক মাটিয়ে হ'ল টেঙা মাটি, এচিডিক থাকে, সেইকাৰণে আমি 95% চূণ প্ৰয়োগ কৰিলেই ভাল ফল পাওঁ। কেতিয়াবা এনেকুৱাও হ'ব পাৰে খাৰো হ'ব পাৰে। এতিয়া মই যোৱা বছৰ বহুত মানুহক পাইছোঁ খাৰো হ'ব পাৰে, কিন্তু খাৰ হৈ থকা অৱস্থাত যদি আমি চূণ প্ৰয়োগ কৰোঁ তেতিয়াহ'লে বহুত ডাঙৰ বিপদ হৈ যাব পাৰে, মাছখিনি মৰি যাব পাৰে, আৰু বহুতৰ মৰিছে ইতিমধ্যে।
ঠিক একেধৰণে pH স্কেলটো যেতিয়া টেঙা হ'ব টেঙা হৈ আহিব আমি যেতিয়া 7 বিলো আহিব এই টেঙা অৱস্থাত আমি চূণ প্ৰয়োগ কৰিব লাগিব যদি টেঙা বেছি হয় তেতিয়াহ'লে চূণৰ পৰিমাণ বেছি হ'ব আৰু যদি নৰ্মেল ষ্টেজ থাকে তেতিয়াহ'লে আমি চূণৰ পৰিমাণ সেই নৰ্মেল ষ্টেজত যিমান থাকিব সিমান মাৰিব লাগিব গতিকে সেইকাৰণে আমলিক ঈৰ্ষত আমলিক অতি আমলিক তেনেকৈ থাকে তেনেকৈ আপোনাৰ ক্ষাৰীয় অতি ক্ষাৰীয় এই ক্ষাৰৰ এটা গ্ৰেড থাকে সেইটো হিচাপত আমি কিমান প্ৰয়োগ কৰিব লাগিব যেতিয়া আমি বেছি ক্ষাৰ হ'ব তেতিয়াহ'লে তাত আমি এচিড প্ৰয়োগ কৰিব লাগিব যেতিয়া আমাৰ টেঙা হ'ব তাত আমি ক্ষাৰ প্ৰয়োগ কৰিব লাগিব টেঙাত ক্ষাৰ ক্ষাৰত টেঙা এইটোৱে হ'ল পানীৰ pH-টো নৰ্মেল কৰাৰ আমাৰ এটা ব্যৱস্থা এতিয়া মাজুলীত আপোনাৰ যিহেতু আপোনাৰ এটা ডাঙৰ প্ৰকল্প বুলি ক'ব লাগিব আজিৰ তাৰিখত হয় যে আপুনি পোনা মাছৰ প্ৰডাকশ্যনো ইতিমধ্যে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰম্ভ হৈছে আৰু আপোনাৰ তাতে সেই পোনাখিনি প্ৰডাকশ্যন হৈছে তো বৰ্তমান সময়লৈকে আপুনি কিমান পোনা কিমান পুখুৰীত প্ৰদান কৰিলে মাজুলীৰ বা কিমানজন কৃষকে আপোনাৰ পৰা ক্ৰয় কৰিছে এতিয়ালৈকে মোটামুটি আমাৰ 220 জনৰ টাৰ্গেট ৰখা হৈছিলে 220 জনৰে 200 জনৰ ওচৰা-ওচৰি খেতিয়কে এতিয়াৰ পৰা মোৰ পৰা ভোন-পোনা তেখেতসকলে ক্ৰয় কৰিছে আৰু আজি মোৰ এটা হেডছিং শেষ হৈছে তাৰ সৈতে 8 কোটিৰ প্ৰায় হৈছে 8 কোটি পাৰ হৈ পেলাই এইবাৰলৈকে আমাৰ টোটেল প্ৰডাকশ্যন হৈছে 8 কোটি ঠিক পাৰ হৈছে এইবাৰ মানে 8 কোটি পোনা মাছ উৎপাদন হৈছে আৰু 8 কোটি যে পোনা মাছ উৎপাদন হৈছে সেই 8 কোটি পোনা মাছৰ ভিতৰত মাজুলীত ইতিমধ্যে 6 কোটি ওপৰত পোনা মাছ দিয়া হ'ল না কিমান মান দিয়া হ'ল 8 কোটি পোনাৰ যিখিনি মোৰ প্ৰয়োজন থাকে ধৰি লওক 8 কোটিৰ খুব বেতিয়ালৈকে মোৰ নিজৰ প্ৰফিট খুব বেছি ধৰক 40 বা 50 লাখ মই ৰাখিছোঁ বাকীখিনি মাজুলীৰ যিবিলাক খেতিয়কে পোনা প্ৰতিপালন কৰি পেলাই ডাঙৰ মাছ কৰিব যিবিলাক মানে পিছ মাছ কৰিব বা বৰ্ষীয়মান পোনা বুলি কয় সেইসকলৰ প্ৰফিট সেইখিনি পোনা এতিয়ালৈকে বিতৰণ কৰা হৈছে আৰু সেই পোনাবিলাকৰ ডাঙৰ হৈ পেলাই ঠিক 30 দিন বা 35 দিন বা 40 দিনৰ মূৰে মূৰে বেষ্ট বাই বেষ্ট সেইখিনি মাজুলীতে বিক্ৰী হৈ আছে আৰু মাজুলীৰ পৰা ঠিক আমি বাহিৰলৈও পঠাবলৈ সক্ষম হৈছোঁ ঠিক তেনেধৰণে আপোনাৰ গোগামুখ ক'ত গৈছে মাজুলীৰ বাহিৰত গোগামুখলৈ গৈছে আমাৰ ঢকুৱাখানালৈ গৈছে ভোন-পোনা যোৰহাটলৈ গৈছে তিতাবৰলৈ গৈছে আমাৰ ডিব্ৰুগড় গৈছে আমাৰ দুলীয়াজানলৈকে গৈছে বিভিন্ন স্থানলৈ মানে অৰ্থাৎ মাজুলীৰ পৰা এই বছৰ পোনা বাহিৰৰ জিলালৈ দিয়া আৰম্ভ হৈছে ইতিমধ্যে হৈছে আৰু এই যে আপুনি দিলে গোলাঘাট যোৰহাট বা ডিব্ৰুগড় এইসমূহলৈ কিমান মান পৰে এই 8 কোটি পোনাৰ ভিতৰত কিমান মান পোনা তালৈ গৈছে বাহিৰলৈ কিমান মান গৈছে 8 কোটি পোনাৰ ভিতৰত মোটামুটি তাৰ বাহিৰলৈ প্ৰায় 30 পৰা 40 লাখ ভোন-পোনা বাহিৰলৈ গৈছে এতিয়ালৈকে আচলতে মই এইটো কথা জানিবলৈ বিচাৰিম আপোনাৰ পৰা যিটো কথা আমি কৈ আছোঁ ভোন-পোনাৰ কথা সেই ভোন-পোনাৰ কনচেপ্টটো কৃষকসকললৈ যদি আপুনি অলপ এৰি দিয়ে বিশেষত এতিয়া এটা কথা চলি আছে যে আমি সামাজিক মাধ্যমত যেতিয়া কিছু বাতৰি সম্প্ৰচাৰ কৰিছোঁ মাজুলীত মৎস্য উৎপাদনৰ সম্পৰ্কত তেতিয়া বহুজনে তাত মন্তব্য কৰিছে যে মাজুলীত মাছৰ পোনাৰ মূল্যটো বেছি এনেকুৱা ধৰণৰ অভিযোগবিলাক তেওঁলোকে কৰিছে তো ইয়াৰ কথাটো কি আচলতে ভোন-পোনা বা পৈণত পোনা এই গোটেই কথাখিনি অকণমান কৃষকক বুজাই দিলে বা যিসকলে ক্ৰয় কৰিব বিচাৰিব তেওঁলোকৰ কাৰণে সুবিধা হ'ব আচলতে বিষয়টো মই এনেকুৱা বহুত আগৰ পৰা ৰেফাৰেঞ্চ দিব লাগিব বিগত আজি মই যেতিয়াৰ পৰা সৰু আছিলোঁ তেতিয়াৰ পৰাই মাজুলীৰ খেতিয়কে পোনা খেতি কৰি আহিছে বা মীন পালন কৰি আছে কিন্তু আপুনি এতিয়াও যদি এটা ছাৰ্ভে চলাই বা আপুনি এটা মানে পৰ্যবেক্ষণ কৰে দেখিব যে মানুহবিলাকে প্ৰায় খেতিয়কবিলাকে কিন্তু সিমান সফল হোৱা নাই তাৰ আঁৰত এনেকুৱা থাকে তো বাহিৰৰ ক্ষেত্ৰত যিবিলাক মানে পোনা বিক্ৰেতা থাকে তেওঁলোকে মানুহক খুব আপোনাৰ মানে কি বুলি ক'ব খুব মিঠাচাৰীভাৱে কথা পাতিব পাৰে প্ৰধান 1 2 নম্বৰ হৈ গ'ল তেওঁলোকে এক বটুৱা মাছত এটা বটুৱাত তেওঁলোকৰ হান্দিত মাছ ধৰে ধৰি লওক 8 কেজি কিন্তু তেওঁলোকে জুখি উলিয়াই দিব পাৰে 33 কেজিলৈকে এটা বটুৱাত তেওঁলোকে মাছ উলিয়াব পাৰে নৰ্মেলি তেওঁলোকে 10-12 কেজি 15 কেজি উলিয়ায় তো তেওঁলোকে কি কৰে মাজুলীত মানুহবিলাকৰ কিছুমান এটাও কথা আছে যে মানুহ কিছুমানে পোনাটো সস্তা বিচাৰে মানুহৰ এটা কথা নাই যে গুণগত পোনাৰ যিটো মানে কনচেপ্ট সেইটো মানুহৰ মাজত যিহেতু হোৱা নাই তো তেওঁলোকে পোনাটো বিচাৰে তো পোনা দাম কম হ'ব লাগে আৰু কেতিয়াবা কিছু সংখ্যক মানে এইটোও বিচাৰে যে মোক পোনা বাকিও দিব লাগে তেওঁলোকক মাছ খেতি কৰি দিম বা 2 মাহ বা 3 মাহকে পিছত আমি তেওঁলোকক পইচা দিম তো তাৰে সুবিধালৈ তেনেকুৱা কি কৰে যিবিলাক মানুহৰ ধৰক বাকি লোৱাৰ মন থাকে বা সস্তা পোৱাৰ মন থাকে তেওঁলোকে যেতিয়া পোনাৰ দাম সোধে যে পোনাৰ দাম কিমান
বোলে 350 এই বেছি হৈছে পোনাৰ দাম তেতিয়া তেনেকৈ বুলি কোৱাৰ লগে লগে তেওঁ পোনাৰ দামটো 100 টকা বা 50 টকা কমাই দিয়ে তো 100 টকা আৰু 50 টকা কমাই দিয়াৰ পিছত মানুহজন উৎফুল্লিত হৈ যায় উৎফুল্লিত হোৱাৰ পিছত তেওঁলোকে এটা কথাত তেওঁলোক খুব টেঙৰ যে তেওঁলোকে পালাত কেনেকৈ পানীৰ লগত মাছৰ লগত পানী তেওঁলোকে কেনেকৈ এড কৰি পেলাই নিজে লাভৱান্বিত কৰি সেই মানুহজনক ঠগাব পাৰে এইটো আগৰ পৰাই প্ৰক্ৰিয়া চলি আছে সেইকাৰণে তেওঁলোকে মানুহজনক মিথ্যাচাৰীভাৱে চাৰ বুলি কৈ তেওঁলোকে মাছৰ দাম কম কৰি দিব পাৰে আৰু তেওঁলোকে বাকিও দিব পাৰে কিয়নো তেওঁ 8 কেজি হান্দিত এটা মাছ আনি পেলাই যেতিয়া 15 কেজিৰ পৰা 33 কেজিলৈকে মাছ উলিয়াই দিব পাৰে তেতিয়া বাকিখিনি তেতিয়া পানীৰ দামত তেতিয়াহ'লে যিকোনো এজন মানুহে সস্তাকৈ দিব পাৰিব আৰু 2 নম্বৰতে কথা হৈ গ'ল আৰু এটা কথা মই বেলেগ ধৰণে কওঁ যিহেতু অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ আহি আছে অন্ধ্ৰপ্ৰদেশৰ পৰা মাছটো আমি 140-50 টকাত আমি কিনি আছোঁ গতিকে অন্ধ্ৰপ্ৰদেশৰ পৰা মাছটো 140-50 টকাত ক্ৰয় কৰাৰ পিছতো অন্ধ্ৰপ্ৰদেশৰ কৃষক প্লাছ মাজৰ যি ট্ৰান্সপৰ্টেশ্যন আছে বা আমাৰ যি হ'লচেলাৰ বা ৰিটেইলাৰ তেওঁলোকেতো লাভ নোখোৱাকৈ থকা নাই তো কেনেকৈ দিব পাৰিছে তো মূল বিষয়টো এনেকুৱাই আজি বঙালমৰাৰ পৰা যিখিনি মাছ আমাৰ আগৰ পৰা দি আহিছে সেইবিলাক মাছত 1 কেজিত 10-15টা উঠা মাছ তেওঁলোকে 350 টকাত দি আহিছে কেনেকৈ দিব পাৰে তেওঁলোকৰ যিখিনি খোৱা মাছ থাকে তেওঁলোকে 2টা বা 3টা গ্ৰাছ কাপ উঠে 2টা বা 3টা বাহু উঠে এটাও উঠে এনেকুৱা মাছো তেওঁলোকে 350 টকাত দিয়ে কিয়নো বঙালমৰাত মাছৰ যি দাম আছিলে খোৱা মাছৰ দাম 150 টকা তেওঁলোকে বছৰটো খেতি কৰি গোটেই খোৱা মাছখিনি মাজুলীতে পোনা মাছ হিচাপে বিক্ৰী কৰে এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় আৰু বছৰকে ধৰি কৰি আছে আৰু সেই মাছ বিক্ৰী কৰি তেওঁলোকে ভ্ৰূণ পোনা তাৰ লগত তাত খেতি হিচাপে পুখুৰী খালী কৰি পেলাই ভ্ৰূণ পোনা লগায় কাৰণ ভ্ৰূণ পোনাটো এনেকুৱা এটা বস্তু 1 লিটাৰত 7.5 লাখ পোনা থাকে তেওঁ 4,000 বা 4,500 টকা দি তাৰ লগত যদি তেওঁ আৰু 6,000 টকাৰ দানা খুৱায় তেতিয়াহ'লে তেওঁ একেবাৰে নহ'লেও 40,000 পৰা 50,000 টকাৰ মাছ বিকিব পাৰে সেইটো 40 পৰা 50 দিনৰ ভিতৰত এজন খেতিয়কে মাৰ্চ মাহৰ পৰা যদি সেইটো আৰম্ভ কৰে তেতিয়াহ'লে জুলাই মাহলৈকে সেই খেতি 3বাৰ কৰিব পাৰিব এবিঘা মাটিত যদি 3বাৰ কৰে বা তাতকৈও একঠা বা দুকঠা মাটিত যদি 3বাৰ কৰে তেতিয়াহ'লে 50,000কে যদি তেওঁ 40,000কেও লাভ পায় তাত 50,000কে যদি পালে 40,000কে 3বাৰ পালে তেওঁলোকে 1,20,000 টকা তেওঁ তেতিয়াই পোনা বিক্ৰী কৰিয়ে লাভ পাব তাৰ পিছত যিখিনি পোনা তেওঁ লাষ্টৰ ব্ৰিডিং হ'ব জুলাই মাহত সেই পোনাটো যদি তেওঁ থৈ দিয়ে তেতিয়া নেক্সট বছৰ সেই মাছটোকে তেওঁ বৰ্ষীয়মান পোনা হিচাপে বিক্ৰী কৰিব পাৰিব সেইটো এবছৰ যিটো পোনা থাকি যায় যিটো পিছ পোনা বুলি কয় সেইটো বৰ্ষীয়মান পোনা বুলি কয় কিন্তু সেইটো মোটামুটি 40টাৰ পৰা 50টা উঠা হ'ব লাগে সেইটো যদি 4টাৰ পৰা 5টাৰ পৰা 10টা ভিতৰত উঠা হয় সেইটো খোৱা মাছ বুলি কয় আৰু এই বছৰকে বছৰ ধৰি মাজুলী মানুহক আভুৱা ধৰি বাহিৰৰ বহিৰাগত পোনা ব্যৱসায়ীয়ে খোৱা মাছ বিক্ৰী কৰি পেলাই তেওঁলোকে মানুহক এইটো বহুত ধৰণে ঠগাই আহিছে আৰু সেই মাজুলীৰ খেতিয়কসকলে যদিও নিজকে বহুত আমি পৰিপক্ক বুলি ভাবোঁ কিন্তু বহুত সূক্ষ্ম দৃষ্টিৰে কথাখিনি চিন্তা কৰি তেওঁলোকে আমাক বছৰকে বছৰ ধৰি ঠগাই আহিছে এইখিনি কথা আৰু এতিয়া শেহতীয়াকৈ আমি বহুখিনি কথা পাতি আছোঁ বা পাতিবলৈ চেষ্টা কৰিম আৰু শেহতীয়াকৈ এটা কথা চৰ্চা চলিছে যে আপোনাক দাবী ধমকি দিয়া এটা অডিঅ' ভাইৰেল হৈছে ইতিমধ্যে এই ক্ষেত্ৰত সেই বিশেষ যিজন ব্যক্তিয়ে দাবী ধমকি দিছিল তেখেতৰ ওপৰত আজিলৈকে কিবা ধৰণৰ কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি হয় এইটো মই যিজন মানুহে ধমকি দিছে তেখেতৰ লগত প্ৰশাসনিকভাৱে কথা পাতি পেলাই তেখেতৰ ওপৰত ব্যৱস্থা ল'বলৈ কোৱা হৈছে আৰু মোৰ ফালৰ পৰা মই এখন FIR কাৰণে মই আবেদন দিছোঁ মই আৰু বিশেষ কথা হ'ল কি তেওঁলোকে এইটো ভাবিছে যে মাজুলীক যিহেতু সাময়িকভাৱে এই খেতি কৰিবৰ কাৰণেহে পোনাটো বন্ধ ৰখা হৈছে কিন্তু তেওঁলোকে ভাবে যে যদি মাজুলী মানুহে পোনাটো খেতি কৰিবলৈ শিকি যায় যে মাজুলীৰ পোনাটা যে বিশেষ লাভ আছে সেইটো কথা যদি গম পায় এটা কথা বিশ্বাস কৰোঁ প্ৰাঞ্জল মই নিজেও ভবা নাছিলোঁ যে ইমান মাছে গ্ৰ'থ কৰিব পাৰে তো এই বছৰ তো 30 days 40 days 30-40 ডেইজত যেতিয়া মাছ এটা 4 ইঞ্চি 5 ইঞ্চি পৰ্যন্ত হ'ব পাৰে 50 ডেইজত এটা বা 60 ডেইজত এটা বাহু 200 গ্ৰামৰ পৰা 1 পোৱা পৰ্যন্ত হৈ গৈছে গতিকে আমি তাকো বিনা কেমিকেল DAP বা ছুপাৰ নিদিয়াকৈ হৈ গৈছে 2 মাহত আপুনি এটা পৰ্যবেক্ষণ কৰিলে বা খেতিয়কসকলক যদি আপুনি কেতিয়াবা পায় সুধিলেও গম পাব যে কথা হ'ল কেনেকৈ ডাঙৰ হৈছে গতিকে এই অত্যন্ত লাভজনক আৰু যদি আমি ভাল যিটো ব্ৰুডাৰ্ছ বুলি কয় ভাল প্ৰজননৰ মাছ বৰ্ষীয়মান যিটো আমাৰ মানে পৰিপক্ক হ'ব লাগিব ধৰক এটা মাছৰ যিটো বয়স সেই বয়সৰ ভিতৰত থাকে ৱেট যিটো থাকে সেইটো মতে যদি হয় তেতিয়াহ'লে সেই মাছটো 100% আমাৰ ভাল ফল দিব আৰু মোক সোনকালেই সেই মাছ যদি আমি ব্ৰিডিং কৰি পেলাই মানুহক পোনা বিতৰণ কৰোঁ 100% লাভৱান্বিত হ'ব আৰু মই নিজে কৰি এবাৰ এইটো
প্ৰমাণ পাইছোঁ। নাই এটা কথা আচৰিত পাইছোঁ আপুনি কওঁতে যে মই এইখিনিতে নিজৰ অভিজ্ঞতাৰ কথা এটা ক'ব লাগিব যে আজিৰ পৰা প্ৰায় 3টা বছৰৰ পূৰ্বে মই যিহেতু মোৰ গাঁও হিচাপে মই ভকতিদুৱাৰ গাঁৱৰ আমি ৰাইজৰ পৰা এটা ফিচাৰী ক্ৰয় কৰিছিলোঁ। ফিচাৰী ক্ৰয় নহয় 3 বছৰৰ কাৰণে আমি লিজত লৈছিলোঁ আৰু সেই বছৰে আমি প্ৰায় 1.5 লাখ মান টকা খৰচ কৰি মাছৰ পোনা আনিছিলোঁ। যিজন ব্যক্তিৰ পৰা আনিছিলোঁ তেখেতৰ নাম মই এতিয়া পাহৰিলোঁ, মোৰ বন্ধুজনে যোগাযোগ কৰিছিল আৰু তেখেত থাকে ঢকুৱাখানাত। তেখেতে আমাক এগাড়ী মাছ দিছিল, প্ৰায় 1.5 লাখৰ ওচৰা-ওচৰি পইচাৰে আমি মাছখিনি আনিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা 2টা বছৰ আমি পুহিলোঁ, কিন্তু 2টা বছৰলৈকে আমাৰ পোনাৰ চাইজ অৰ্থাৎ আমি একমুখে পয়া লগা পোনা বুলি ক'ব লাগিব, চাইজ 100 গ্ৰাম 150 গ্ৰামতকৈ ডাঙৰ নহ'ল, এনেকুৱা ধৰণৰ চাইজত থাকিল। এতিয়া প্ৰাঞ্জলাই কৈ আছে যে সেই পোনাসমূহ যিবিলাক পোনা সেই পোনা এটা পোনা 200 গ্ৰাম হয় 2 মাহৰ ভিতৰতে, বা 60 দিন বা 80 দিন ধৰি ল'লোঁ 90 দিন ধৰি ল'লোঁ 3 মাহ ধৰি ল'লোঁ মই। কিন্তু মই নিজে ভুক্তভোগী, 2 বছৰ থাকিলে পোনা ইমানতকৈ ডাঙৰ নহ'ল, প্ৰায় 150 গ্ৰাম 200 গ্ৰাম 1.5 লাখ টকা খৰচ কৰিলোঁ। তাৰে আধা পোনা আজিৰ তাৰিখতো মন ভাগি গ'ল, একেচাতে মন ভাগি এতিয়া পুখুৰীলৈ যিটো ফিচাৰী লিজত লৈছিলোঁ সেই ফিচাৰীটোলৈ নোযোৱাই হৈ থাকিল। এনেকুৱা ধৰণৰ নিজে ঠগ খাইছোঁ। 1.5 লাখ টকা প্ৰায় 1.5 লাখ টকা আমি ঠগ খাইছোঁ। আমি 4জন যুৱকে লৈছিলোঁ আৰু আজি প্ৰাঞ্জলৰ মুখেৰে গম পাইছোঁ যে আমাক কি ধৰণে ঠগোৱা হৈছিল। আচলতে সেই যে পৰ্যায়টো আপুনি কৈছে 3 মাহত বাঢ়িব পাৰে, পোনাখিনি চাইজ ইমান ডাঙৰ হ'ব পাৰে, তেতিয়াহ'লে আমি যে সেই নিজে ঠগ খালোঁ, এইটো কি পোনা দিয়া হৈছিলে? তেওঁলোকৰ এনেকুৱা, তেওঁলোকে আচলতে যিখিনি মাছ গাভিনী হয় সেইখিনি মাছ তেওঁলোকে হাপা ছিষ্টেমত নিজে বেজি কৰি পেলাই তেওঁলোকে ব্ৰিডিং কৰে। তেওঁলোকৰ মাছৰ যিটো চাইণ্টিফিক চাইজ হ'ব লাগে বা বছৰ বয়স হ'ব লাগে সেইটোলৈ তেওঁলোকে গুৰুত্ব নিদিয়ে। তেওঁলোকে কেনেকৈ পোনাটো বিক্ৰী কৰি তেওঁলোকে মাছটো বিক্ৰী কৰি নিজে পইচা গোটাব লাগে সেইটো লৈ পেলাই চিন্তা কৰে। কিন্তু মই বহুতজনৰ লগত কথা পাতিছোঁ, চাওক আপোনালোকে ভাল পোনা দি পেলাই যদি খেতিয়কজনক আপোনালোকে উপকৃত কৰিব পাৰে সেইটো আপোনালোকৰ লাইফ টাইম চলি থাকিব। সেই খেতিয়কজন উপকৃত হ'লে আপুনি উপকৃত হ'ব। কিন্তু আপোনালোকে নতুন নতুন কথাৰ মাজেৰে আপোনালোকে সদায় খেতিয়কসকলক ঠকি আহিছে, সেইটো কিন্তু ঠিক নহয়। মই এই বছৰো কৈছোঁ, যিবিলাকে মোক তেওঁলোকে আভুৱা বা তেওঁলোকে মোক ফোন কল কৰে বা বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰে, বিভিন্ন সময়ত মেছেজ কৰে, তেখেতসকলেও কৈছোঁ আপোনালোকে যদি পোনা কাৰোবাক দিব বিচাৰিছে তো ভাল পোনা লওক, ভাল বুল পোনা ক্ৰয় কৰি পেলাই আপোনালোকে খেতি কৰি দিয়ক। আপোনালোকে এনেওতো খেতি কৰিছেই, গতিকে পোনাটো যদি আপোনালোকে কোৱালিটি থকা পোনা আপোনালোকে কিনি পেলাই খেতিটো কৰে, তেতিয়াহ'লে আপোনালোকে যিবিলাক মানুহক দিয়ে, যিটো বছৰ বছৰ ধৰি আপোনালোকৰ ওপৰত যিটো অপবাদ চলি আহিছে, মানুহে যিটো আপোনালোকক বেয়া পাই আহিছে, আপোনালোকে এনেকুৱা ধৰণৰ পোনা দিয়ে যিটো পোনা ধৰি পেলাই 2 বছৰ পৰাৰ পিছতো মানুহ মাছ পয়া লগা হৈ থাকে। আৰু তেওঁলোকে এটা কাম কৰে কি, এটা পুখুৰীত যিমান মাছ থ'ব লাগে তাতকৈ বেছি মাছ তেওঁলোকে থৈ পেলাই কম দানা দি পেলাই ৰাখে, আৰু সেই মাছটো মূৰটো ডাঙৰ হয় আৰু শৰীৰটো পাতল হয়। তেওঁলোকে যাতে 1 বিঘা মাটিত বেছি মাছ তেওঁলোকে মানে দি পেলাই যাতে পইচা পাব লাগে। কিন্তু সেই মাছটো যেতিয়া পয়া লগা মাছ আপোনাৰ পুখুৰীত পৰিব, সেই পয়া লগা মাছটো কি মানে এটা অৱস্থালৈ অহাৰ পিছত গ্ৰ'থ কৰিবলৈ সময় নাথাকেগৈ আৰু, কাৰণ সেই পয়া লগা মাছটো যেতিয়া আমি বিভিন্ন ধৰণৰ খাদ্য দিম, সেই পয়া লগা অৱস্থাটোৰ পৰা সি এটা ভাল অৱস্থালৈ আহিব, আৰু ভাল অৱস্থা পোৱাৰ পিছত সি যেতিয়া সি গ্ৰ'থ কৰিব তাৰ বয়সো গুচি যায় আৰু সময়ো গুচি যায়। আৰু কথা হ'ল কি, এটাই কথা, যদি আপুনি ভাল ভ্ৰূণ পোনাৰ পৰা ভাল যি আছিলে মাছ, আমি পৰিপক্ক মাছৰ পৰা যদি আমি বেজি কৰি যি ভ্ৰূণ পোনা পাম, সেই মাছ পোনাৰ পৰা যদি আপুনি খেতি কৰে 100% সেই মাছ আপোনাৰ মাছৰ পৰা আপুনি লাভৱান্বিত হ'ব। এতিয়া শেহতীয়াকৈ আমি শেষৰ ফালে আহিছোঁ, এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে এইবাৰ যিহেতু 6 কোটি বা এনেকুৱা পোনা দিয়া হ'ল বা 8 কোটি পোনা দিয়া হ'ল, ইয়াৰ পৰা আপোনাৰ জৰিয়তে আপুনিতো ক'লে 220 জন মানুহক দিয়া হৈছে, তো ইয়াৰ পৰা আপোনাৰ বৰ্তমান সময়লৈকে কিমান মান উপাৰ্জন হৈছে, বা ইয়াৰ জৰিয়তে আপুনি যিসকল মৎস্য পালক আছে তেওঁলোকক কি উৎসাহিত কৰিব বিচাৰিব? আৰু ধৰি লওক ধানৰ খেতি হওক বা ৰবি শস্য আন খেতিতকৈ মাছৰ খেতিটোনো কি কাৰণে উপযোগী, এই কথাখিনি অকণমান জানিব। তো প্ৰাঞ্জল, এনেকুৱা এটা মানুহৰ ধাৰণা হৈ গৈছে যে মই যিহেতু 8 কোটি পোনা উৎপাদন কৰিছোঁ, বহুত মানুহৰ ধাৰণা হৈছে যে 8 কোটি টকা 50 পইচাকৈ পালেও 4 কোটি টকা মোৰ ৰৈ গৈছে। এই কিছুমান ধাৰণা লৈ মানুহে ভাবি আছে, আৰু এনেকুৱা ধৰণৰ মানুহে ভাবি পেলাই হৈছে প্ৰাঞ্জল বহুত চহকী হৈছে। তেনেকুৱা কথা নহয়। মোৰ এটা দায়িত্ব আছে। মই সঁচা কথা ক'বলৈ গ'লে মোৰ ফাৰ্মখনত নৰ্মেলি মই খেতি কৰিলেও 10 লাখ টকা পাওঁ, আৰু মোৰ পৰিবাৰৰ এটা যিহেতু চৰকাৰী এটা চাকৰি আছে, তাৰ পৰাও মই 3-4 লাখ টকা পাওঁ, মই চলি যাব পাৰোঁ।
কিন্তু মই এইটো কাৰণেই ভাবিছোঁ যে মই এটা পৰিৱৰ্তন আনিব বিচাৰিছোঁ। এইবাৰ জিলা প্ৰশাসনৰ যিহেতু আয়ুক্ত মহোদয়ৰ একদম বলিষ্ঠ পদক্ষেপ, তেখেতে এবাৰ বহুত গুৰুত্ব দিছে, যিহেতু শাক পাচলিৰ লগতে মাছতো বহুত গুৰুত্ব দিছে। তেখেতে নিজে মোক মাতি আনি পেলাই মীন বিভাগক বিশেষকৈ একদম গুৰুত্ব প্ৰদান কৰি পেলাই, লগতে MLA মহোদয়কো মাতি আনিছে, SP ছাৰো আহিছে, আৰু আমাৰ ট্ৰেজাৰী অফিচাৰো আহিছে পবিত্ৰতা, এই সকলোকে মাতি আমি এখন বৈঠক কৰিছোঁ। বৈঠক কৰাৰ পিছত এটা সিদ্ধান্ত লৈছে যে মাজুলীৰ পোনা উৎপাদন কৰিব লাগে, আৰু তাত পূৰ্ণ সহযোগ কৰিছে সত্ৰাধিকাৰ হিচাপে আমাৰ দক্ষিণ সত্ৰৰ সত্ৰাধিকাৰ, তেখেতে আমাক মৎস্য প্ৰদানো কৰিছে, আৰু সেইটো আপোনালোকে অৱগত। তো সেইটো উৎসাহৰ কাৰণে কৰিছে তেখেতসকলে। আৰু এই গোটেই কথাটোক লৈ পেলাই আমি যেতিয়া আগবাঢ়ি গৈছোঁ, মই নিজে ভবা নাছিলোঁ যে মই ইমানখিনি কৰিব পাৰিমগৈ। কিন্তু তাৰ লগে লগে মোৰ যিমানখিনি কেপাচিটি আছিলে, মই কেপাচিটিটো মোৰ 5 মিলিয়ন কেপাচিটি আছিলে, তাক মই 25 মিলিয়ন কেপাচিটিলৈকে মোৰ নিজৰ হেডচাৰীটো বঢ়াইছোঁ। অহা বছৰলৈ মই চাগে সেইটো প্ৰায় 80 পৰা 90 মিলিয়নলৈ মই বঢ়াই লৈ যাব পাৰিম। গতিকে কথা হ'ল কি, যথেষ্ট আশাবাদী। আৰু কথা হ'ল কি, মাজুলীৰ যিটো পানীৰ যি কোৱালিটি আছে, এই কোৱালিটিত মাজুলীত মাছ খেতি কৰি আমি যথেষ্টভাৱে আগবাঢ়ি যাব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস হৈছে। আৰু এতিয়া আমাৰ যিটো ফিডবেক পাইছোঁ ফিল্ডৰ পৰা, যথেষ্ট এটা ভাল আমাৰ আমাৰ মানে তাৰ পৰা ৰিজাল্ট পাইছোঁ। সেইকাৰণে ভাবিছোঁ যে মোৰ লগতে, মোৰ যদি ফাৰ্মখনৰ লগত যদি মই 100জন নিবনুৱাক বা 100জন মানুহক যদি মই এণ্টাৰপ্ৰিনাৰ্ছ উদ্যোগী হিচাপে মই তেখেতসকলৰ পৰিয়ালটো চলাব পাৰোঁ, আৰু মোৰ পৰা যেতিয়া 200 বা 500জন মানুহে পোনা প্ৰতিপালন কৰি সেই পোনাবিলাক মাজুলীৰ বিভিন্ন ক্ষেত্ৰলৈ বা উজনি অসমৰ বিভিন্ন ক্ষেত্ৰলৈ দিব বিচাৰে, তাৰ লগতে মীন পালক, তাৰপিছত মাছৰ পোনা বিক্ৰেতা, তাৰপিছত খোৱা মাছৰ বিক্ৰেতা বা হোলচেলাৰ বা ৰিটেইলাৰ বা যিবিলাকে গাড়ীত মাছ লৈ যায়, এনেকুৱা হিচাপত মোটামুটি বহুত শ বা হাজাৰ বা লাখ পৰিয়াল চলিব পাৰিব। তো মোৰ আশা এইটোৱেই যে মই নিজে এটা স্বাৱলম্বী বা মই নিজে এটা উদ্যোগ লৈ গোটেই মাজুলীখনক আগুৱাই পেলাই, বা এই আমাৰ যিখিনি মানুহে এতিয়াও মাছৰ ওপৰত জনা নাই, মাছক লৈ পেলাই তেওঁলোকে এতিয়াও ভাবি থাকে কিছুমান বস্তুৰ দাম বেছি, কম, কিন্তু গোটেই কথাখিনি নজনাকৈ কিছুমান কথা যে কোৱা হয়। ধৰি লওক অথনি আপুনি এটা কথা কৈছিলে যে মাছৰ দাম মাজুলীত আমি বেছি কৰিছোঁ। 1 লিটাৰ বা 1 কেজি মাছত যেতিয়া 3000টা মাছ থাকিব, 3000 টকা মাছটোৰ লগত 1 কেজিত 5টা বা 6টা বা 10টা উঠা মাছৰ কেজিটোৰ পাৰ্থক্য থাকিব। যিহেতু বঙালমৰাৰ পৰা 10ৰ পৰা 15টা উঠা মাছটোত 350 টকা লৈছিলে, কিন্তু আমি ষ্টেজ ৱাইজ বিক্ৰী কৰিছোঁ। মাছৰ প্ৰথম অৱস্থাটো হ'ল ফ্ৰাই বা প্ৰি ফ্ৰাই, তাৰপিছত ফিংগাৰ। ফ্ৰাইটো 1 ইঞ্চি থাকে বা 1 ইঞ্চিতকৈ কম থাকে, তাতকৈ ধৰক ফিংগাৰ বা প্ৰি ফিংগাৰ বা আৰ্লি ফিংগাৰ থাকিব, ফিংগাৰতকৈ অলপ সৰু থাকিব। তাৰ ষ্টেজ ৱাইজত মাছ যিমান উঠিব সেইটো হিচাপত দামটো কৰা হয়। গতিকে এটা মাছত 50 পইচা, 1 টকা 80 পইচা হ'ব পাৰে, সেইটো বেছি হ'ব নোৱাৰে, কিয়নো এটা মাছ মানুহে মাজুলীত 200 টকা দিও ক্ৰয় কৰি পেলাই পোনা লগায়। গতিকে সেই মানুহজনে অকল দামৰ কথাটো ভাবে, কিন্তু মোৰ কিমান প্ৰফিট হৈছে বা মোৰ কিমান উপাৰ্জন হ'ব সেই কথাখিনি আজিলৈকে কেলকুলেশ্যন কৰা নাই। কিন্তু মই ভাবিছোঁ যে আশাবাদী যে আগন্তুক বছৰত আমি যিমানখিনি কৰিলোঁ, এইখিনি কৰিয়ে অহা বছৰ আমি বৰ্ষমান পোনাৰ যিটো ভাৱ আছিলে সেইটো পূৰ কৰিব পাৰিম। এতিয়া এইখিনিতে মই জানিব বিচাৰিম যে মাছৰ যিটো আপুনি কৈছে চাইজৰ কথা কৈছে, 1 ইঞ্চি 2 ইঞ্চি এনেকুৱা চাইজৰ, আপুনি দৰ্শকসকলৰ বাবে এটা কথা ক'ব লাগে যে বৰ্তমান সময়ত কোনটো চাইজৰ মাছৰ লিটাৰত বা ভোন পোনাত বা কেজিত কিমান ৰেট চলি আছে আপোনাৰ তাত, যিসকল আহিব তেওঁলোকৰ সুবিধা হ'ব আহিবৰ কাৰণে? সেইকাৰণে কোনটো চাইজৰ কিমান চলি আছে যদি দৰ্শকসকলৰ বাবে জনাই দিয়ে তেতিয়া অলপ বেছি। এই বছৰ এনেকুৱা কৰিছিলোঁ, এই বছৰ মোৰ যিহেতু যথেষ্ট পৰিমাণৰ আমাৰ খৰচা আছে, আৰু মই প্ৰথম পইচাৰ পৰা যিটো ব্ৰিডিং কৰিছিলোঁ মাৰ্চ মাহত, সেইটো ব্ৰিডিং কণী পৰিপক্ব নোহোৱাৰ কাৰণে সেই ব্ৰিডিংটো মোৰ আপোনাৰ অথলৈ গৈছিলে। মই তাতে মাত্ৰ 1 লাখমান পোনা পাবলৈ মানে সক্ষম হৈছিলোঁ। গতিকে আমি যেতিয়া মাছখিনি আমি বৰ্ডাৰ্ছবিলাক চিলেকশ্যন কৰি পেলাই আমি এটা পুখুৰীত থোৱাৰ পিছত তাক বা 2টা পুখুৰীত থোৱাৰ পিছত তাক যেতিয়া আমি ফিডিং কৰোঁ, লেবাৰ কষ্টিং বা বিভিন্ন ধৰণৰ আমাৰ খৰচা আহে। আৰু এই প্ৰথম বছৰ যিহেতু আমি কৰিছোঁ লাৰ্জ স্কেলত, গতিকে সেই খৰচখিনি প্ৰথম বছৰে আমাৰ আহিব বুলি ধৰি ল'ব নোৱাৰি। তো সেইটো হিচাপত এই বছৰ আমি প্ৰথম পৰ্যায়ত আমি যদিও এটা ফেজৰ কাৰণে মানে এটা পৰ্যায়ৰ কাৰণে 1 লিটাৰত 7500 টকা ঠিক কৰিছিলোঁ, তাৰ পিছৰ পৰ্যায়ত আমি 1 লিটাৰত আমি 4500 টকা ঠিক কৰিছোঁ। আৰু সেই 1 লিটাৰত মাছৰ পোনা, ভোন পোনা কিমান পৰিমাণে পাব? তো এইটো আমাৰ বিশেষজ্ঞসকলে জনোৱা মতে 7.5 লাখ পোনা 1 লিটাৰত থাকিব।
আৰু তাক আপুনি 20% বা 30% যদি ছাৰ্ভাইভ কৰিব পাৰে তেতিয়াহ'লে এজন খেতিয়ক সুন্দৰভাৱে উপকৃত হ'ব আৰু তেখেতে নিজকে পৰিয়ালটো পোহপাল দিব পাৰিব। ঠিক তেনেধৰণে আমি 3000 এটাৰ পৰা 3500 লাইনৰ যিটো মাছ থাকিব সেইটো আমাৰ কেজি 1800 টকা পৰিব। ঠিক 2500ৰ পৰা 3000 লাইন যদি থাকে তেতিয়াহ'লে সেইটো 1600 পৰিব। 2000ৰ পৰা যিটো 2500 লাইন থাকে সেইটো 1400 পৰে আৰু 1500ৰ পৰা যিটো 2000 লাইন থাকে সেইটো 1200 পৰে। ধৰক 1000ৰ পৰা যিটো 1500 লাইন থাকে সেইটো 1000 টকা পৰে। 500ৰ পৰা যিটো 1000 লাইন থাকে সেইটো 800 টকা পৰে। 300ৰ পৰা যিটো 500 লাইন পৰে সেইটো 600 টকা পৰে। 151ৰ পৰা 300 লাইন পৰে যদি 400 টকা পৰে। 51ৰ পৰা 150টা যদি পৰে তেতিয়াহ'লে 350 টকা পৰে। 11টাৰ পৰা 50টাৰ ভিতৰত 300 টকা পৰে আৰু 50ৰ পৰা 10টা যেতিয়া থাকিব তাত আপোনাৰ 250 টকা পৰে। তো তেনেধৰণে আমি এবাৰ সেই যে সিমান চাইজৰ দিয়া আছে মানে অৰ্থাৎ এই ভ্ৰূণটো ভ্ৰূণ পোনা নহয়, ভ্ৰূণ পোনাৰ পৰা যিখিনি আমি ষ্টেজ উঠাৰ কৈছোঁ সেইটো একেবাৰে ধৰক 5ৰ পৰা যিটো 10টা উঠা থাকিব সেইটোতো খোৱা মাছৰ চাইজেই হৈ গ'ল। আৰু কিন্তু এইবাৰ মই আশাবাদী যে অহা বছৰলৈ আমাৰ মাজুলীত যিহেতু এবাৰকে অহা বছৰলৈ আমি বেছি মানে সৰ্বসাধাৰণতে আমাৰ কৃষকসকলে আমাৰ মৎস্যপালকসকলে যিটো চাইজৰ নৰ্মেল চাইজৰ পোনা কিনে ধৰি লওক 2 ইঞ্চি বা 3 ইঞ্চি চাইজৰ তাৰ ৰেটটো কিন্তু একে আছে, তাৰ লগত মিলা একে ৰেট। সেইটো মানে বেছি নহয় আচলতে, বেছি নহয়, মানুহে ভাবোতে ভুল কৰি আছে। হয়, সেই 4500টোত দেখি আছে আচলতে তাৰ মাছখিনি চাব লাগিব আপুনি কিমান মাছ পাই আছে আৰু সেই মাছটো আপুনি 10 দিন দানা দিয়াৰ পিছতে আপোনাৰ সেই মাছ পুনৰ ফিংগাৰ চাইজ হৈ যাব। গতিকে আপুনি কম ইনভেষ্টমেণ্টত বেছি মাছ পাই আছে। যিহেতু এটা পুখুৰীত 1500ৰ পৰা 1200ৰ পৰা 1500 পিছ মাছ দিব লাগে, তেতিয়াহ'লে যদি আপুনি 1 লিটাৰ বা 1 কেজি মাছ দিছে 1800 লাইনৰ, তেতিয়া 1800 লাইনৰ 1 কেজি মাছ দিলে আপোনাৰ পুখুৰীটোৰ কাৰণে চাফিচিয়েণ্ট। গতিকে সেইটো এটা ডাঙৰ কথা। 1800 টকাত আপুনি পাই আছে। লাইন মানে মাছৰ কণীখিনিৰ যিটো লাইন, মাছ কিমানটা উঠে লাইন মানে হৈ গ'ল 1 কেজিত 1800টা মাছ উঠিব। 1 কেজিত 3000টা মাছ উঠিব, 1 কেজিত 3500টা মাছ উঠিব। 3500টা মাছৰ দাম হৈ গ'ল ধৰক 1500 টকা, তেনেকুৱা কথা। গতিকে এটা মাছত আপুনি 50 পইচা দিব লাগিব। কিন্তু আমি চাওঁ অহা বছৰলৈ যদি আমি ইয়াতকৈ বহুলভাৱে কৰোঁতে খৰচৰ মাত্ৰা কমি আহে তেতিয়াহ'লে আমি আৰু কমত দিবলৈ চেষ্টা কৰিম। আৰু আটাইতকৈ ভাল পোনা, এইটো গুণগত মানদণ্ডৰ পোনা। আচলতে বহুখিনি কথা আমাৰ পাতিব লগা আছিল কিন্তু সময়ৰ নাটনি। আৰু এটা কথা ভালধৰণে জানো, যিসকলে আমাৰ পেজটো চাই আছে সকলোৱে ইমান সময় চায়ো নাথাকে, সেইবাবে সকলোৰে বাবে 2-এটা কথা আমি প্ৰাঞ্জল দাৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ। আৰু মই প্ৰথমতে কৈছোঁ তেখেত হ'ল কুঁহি মীন ফাৰ্মৰ স্বত্বাধিকাৰী আৰু যিজনক ইতিমধ্যে বিভিন্নজনে কৈ আছে কোনজন ব্যক্তিকনো বঙালপৰাৰ বেপাৰীয়ে দম দিছে। মই সেই ব্যক্তিজনকো চিনাকি কৰাই দিলোঁ। তেখেতকে বিভিন্ন ধৰণে প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছিল। ভাবুকি কি ধৰণে দিয়া হৈছিল সেইখিনি আমি আপোনালোকক এতিয়া শুনাই ল'বলৈ যত্ন কৰিছোঁ। আৰু তাৰ পাছতে বিধায়কগৰাকীয়ে কি ধৰণে সভাত মাছৰ পোনালৈ বা মাছৰ ব্যৱসায়ক লৈ কি ধৰণে আশা প্ৰকাশ কৰিছে সেইখিনি কথাও আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ। মুঠৰ ওপৰত আপোনালোকে এটা কথাই জানি লওক, যিহেতু মাজুলীত প্ৰায় 3782জন বৰ্তমান সময়ত মাছৰ পালক আছে, মীন পালক আছে। তেখেতলোকৰ পুখুৰীত যদি কিবা সমস্যা হয় তেতিয়াহ'লে প্ৰাঞ্জল দাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু উন্নত প্ৰজাতিৰ যদি আপোনাৰ ফিচাৰীটোত মাছ দিব বিচাৰে তেতিয়াও প্ৰাঞ্জল দাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু যিসমূহ সচৰাচৰতে পুখুৰী এটাত দেখা দিয়া সৰ্বসাধাৰণ যিসমূহ সমস্যা, মাছ মৰাৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহৰো পৰামৰ্শ দাদাই সুন্দৰভাৱে দিব পাৰে। আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰিব পাৰিব। আমি স্ক্ৰীনত তেখেতৰ ফোন নাম্বাৰটো দি দিছোঁ, যোগাযোগ কৰি ল'ব। আৰু আজিলৈ আহোঁ, পৰৱৰ্তী সময়ত এখন নতুন মুখ লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।